নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আমি চাচনিলৈ আহিছোঁ। চাচনি বুলি ক'লেই মেৰবিলৰ কথা মনত পৰে। হয়, আমি মেৰবিললৈ যাম, আপোনালোককো দেখুৱাম। এয়া হ'ল চাচনি মেৰবিল প্ৰকল্পৰ মূল গেটখন। ইয়াত টিকট কাটি ভিতৰলৈ প্ৰৱেশ কৰিব লাগিব। টিকট কাটিব লাগে নহয় জানো? কিমান টকা মাচুল? গাড়ী আৰু চালকৰ 100 টকা, তাৰপৰা মানুহ এজনৰ 30 টকা। আৰু মটৰচাইকেলৰ 50 টকা। এজন ব্যক্তি কিমান ক'লে? 30। আমি প্ৰথমখন গেট পাৰ হৈ চাচনি পৰ্যটন প্ৰকল্পৰ গভীৰ ক্ষেত্ৰলৈ আমি গৈ আছোঁ, আৰু কিছু দূৰ যোৱাৰ পাছতেই আমি আন এখন গেট পাম। তাৰ পাছতহে মূল অংশত প্ৰৱেশ কৰিম। আমি আহি গন্তব্যস্থান পালোহি, চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প। এইখন হ'ল দ্বিতীয়খন গেট। ইয়াৰ সন্মুখতে যান বাহন ৰখাব লাগিব। ভিতৰলৈ প্ৰৱেশত বাধা আছে। এয়া এক বাটচৰা, নাম দিয়া হৈছে নৰোত্তম বাটচৰা। এই বাটচৰাইদি আমি যাম। এয়া মেৰবিলৰ মূল স্থান পাইছোঁহি। আমাৰ ইয়াৰ মেৰবিলনো কি, মেৰবিলৰ ইতিহাস, মেৰবিল কেনেকৈ সৃষ্টি হ'ল সেই বিষয়ে আমি জানিম। সেয়া আপোনালোককো জনাম, মই নিজেও জানিম। এয়া আহিছোঁ, এয়া মূল খনিকৰ নমস্কাৰ। নমস্কাৰ। এখেত হ'ল মণিমাণিক গগৈ, সকলোৰে পৰিচিত। মেৰবিললৈ স্বাগতম। ধন্যবাদ। আমি সপৰিয়ালে আহিছোঁ। প্ৰিয় দৰ্শকসকল, মই আজি চাচনি মেৰবিল প্ৰকল্পলৈ আহিছোঁ। চাচনি মেৰবিল প্ৰকল্পৰ নৈসৰ্গিক দৃশ্য আপোনালোকক দেখুৱাম, কিন্তু প্ৰথমে আমি ইয়াৰ ইতিহাস জানিব লাগিব। চাচনি মেৰবিল কেনেকৈনো সৃষ্টি হ'ল সেই বিষয়ে জানিম। আজি আমি এই স্থানত উপস্থিত। ইয়াৰ চাচনি মেৰবিল প্ৰকল্পৰ স্বপ্নদ্ৰষ্টা, এই চাচনি মেৰবিল প্ৰকল্পৰ উন্নয়ন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি, বৰ্তমানেও সভাপতি, অক্লান্ত পথিক, যাৰ মনৰ যিটো সাঁচ বহিছিল এই চাচনি মেৰবিল প্ৰকল্প আজিৰ পৰ্যায়ত সৃষ্টি হ'ল। তেখেত হ'ল মণিমাণিক গগৈ। মণিমাণিক গগৈ ডাঙৰীয়া আমাৰ মাজত আছে, স্বাগতম জনাইছোঁ। নমস্কাৰ। এইখনেই হ'ল ডিব্ৰুগড় জিলাৰ চাচনি মেৰবিল। ইয়াৰ এক লোকগাথা আছে। চাচনি মেৰবিলখন কেনেকৈ সৃষ্টি হ'ল, আমি বৈজ্ঞানিক দৃষ্টিভংগীৰ কথাটো পিছলৈ ৰাখি ইয়াৰ লোকগাথা, যিটো প্ৰবাদ আছিল যে জলকোঁৱৰ, জলদেৱতা, সেই বিষয়ে আমি জানিম। কওকচোন বাৰু, চাচনি মেৰবিলখন কেনেকৈনো সৃষ্টি হ'ল? স্বাভাৱিকতে পৃথিৱীৰ হয়তো এদিন সৃষ্টি হৈছিলে। এদিন বিভিন্ন ধৰণৰ সাগৰ, মহাসাগৰ, নদ নদী, বিল ইত্যাদি সৃষ্টি হৈছিলে। হাজাৰখন বিলৰ ভিতৰতে মেৰবিলটো হয়তো সৃষ্টি হৈছিলে। হয়তো এখন নদী আছিলে, ভূ আলোড়নৰ কাৰণে হওক বা কিবা অন্য কাৰণতে হয়তো নদীয়ে সলনি কৰি অন্যফালে যোৱাৰ কাৰণে ই মেৰবিল হ'ব পাৰে। কিন্তু ইয়াৰ এটা সৃষ্টি আদিমূল জল দেৱতা বুলি এটা বৰ সুন্দৰ লোককাহিনী আছে, যিটো কাহিনী পৰ্যটন প্ৰকল্পৰ লগত আমি সাঙুৰ খুৱাই কৈ ভাল লাগে যে ১৭০০ চনৰ আৰম্ভণিত দুলীয়াজান মহমাৰীত এখন বিল আছে মেৰবিল। তাত শ্ৰী শ্ৰী বাৰেঘৰ চলিহা সত্ৰ এখন সত্ৰ আছিলে। তাতে এটি কন্যা সন্তান জন্ম হৈছিলে। তাৰ সত্ৰাধিকাৰ শ্ৰীৰাম আতাৰ, আৰু কন্যাজনী কিবা সৰুতে আমনি কৰি থকাৰ কাৰণে তেতিয়া
মাকে কয় হেনো যে এনেকৈ নামনি কৰি হ'লে তোমাক পানীত উটুৱাই দিম দেই, পানীত জল দেৱতাই তোমাক লৈ যাব। তেনেকৈ হেনো তাইক ভয় খুৱাইছিলে। আৰু পৰৱৰ্তী সময়ত সেই কন্যাজনী মানে আধ্যাত্মিক পৰিৱেশৰ মাজত লহপহকৈ ডাঙৰ হৈছিলে, খুবেই দীপলি সুন্দৰী আছিলে হেনো। আৰু এটা সময়ত এজন সুদৰ্শন যুৱকে জল দেৱতাৰ এটা ৰূপ ধৰি জল দেৱতাই তাইক লাগে বুলি মাক দেউতাকহঁতৰ সপোন দেখাইছিলে। তেতিয়া বাৰে বাৰে সপোন দেখুৱাৰ কাৰণে তেওঁলোকে ভয় খাই আলোচনা কৰিছিলে, আৰু তেতিয়া নিদো বুলি সিদ্ধান্ত লোৱাৰ কাৰণে বুঢ়ীটিঙৰ এটা শক্তিয়ে হেনো সেই ঠাইখিনি বেৰি থৈছিলে বা মেৰিয়াই থৈছিলে। তেতিয়া ভক্তপ্ৰাণ ৰাইজৰ সহযোগত কোনো ৰকম সাঁতুৰি নাদুৰি আহি এই ঠাইডোখৰত বহিলেহি। তেতিয়াতো আহোম ৰাজত্বৰ আৰম্ভণি সম্ভৱ। তেতিয়া এই যে বাঁহজোপা দেখিছে, এই গভীৰ পানীৰ মাজত আজিও আছে। ইয়াৰ চাৰিওফালে থকা এই হাবিবিলাক বতাহত ইফালে সিফালে যায়। ইয়াতে আহি পিনে চলিহা 2200 সত্ৰাধিকাৰ শ্ৰীৰাম মাতা প্ৰভুৱে ইয়াত পুনৰ সত্ৰ প্ৰতিষ্ঠা কৰিলে। আৰু পৰৱৰ্তী সময়ত সমগ্ৰ অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰি এটা সুন্দৰ পৰিৱেশ আছিলে। আৰু তেতিয়াই তেওঁলোকৰ এগৰাকী কন্যা সন্তান জন্ম হৈছিলে, নাম আইটি বা দিতি। আৰু সেই কন্যা সন্তানগৰাকী তাত জন্ম হৈছিলে, যিগৰাকী কন্যা সন্তানহঁতে ইয়াত আহি অৱস্থান কৰিলে। তেতিয়া ইয়াতো আহি পিনে জল দেৱতাই সপোনত দেখুৱাব ধৰিলে যে সময়ত তাইক মোক দিম বুলি কৈ থকা আছিলে। মই তেতিয়াৰ পৰা আকৃষ্ট হৈ আছোঁ, এতিয়া মোক তাইক লাগে, মই বিবাহতে তাইক লৈ যাব বিচাৰোঁ। তেতিয়া পুনৰ ভক্তপ্ৰাণ ৰাইজৰ লগত আলোচনা কৰি কন্যাজনী কোনোপধ্যে নিদো বুলি আগৰ সিদ্ধান্ত লৈছিলে। তেতিয়া হেনো সেই হাজাৰ হাজাৰ সেই চৰাইবিলাক যে আছে, সেই সেইটো অঞ্চলত ভুমুক ফুটি পিনে হেনো গোটেই এই ঠাইডোখৰত মেৰিয়াই থৈছিলে। পানীয়ে প্লাবিত কৰি পিনে এনেকুৱা এটা প্ৰলয় সদৃশ পৰিৱেশ সৃষ্টি হ'ল। তেতিয়া সেই গোসাঁই পৰিয়ালে ইয়াৰ যে জল দেৱতাৰ এটা মহিমা প্ৰকাশ কৰিছে, খঙাল ৰূপ ধৰিছে বুলি তেওঁলোকে হাতযোৰ কৰিলে যে আমাৰ কন্যাজনী কাইলৈ আপোনাক গতাই দিম প্ৰভু, আপুনি যদি বিচাৰিছে তেতিয়া আমাক উদ্ধাৰ কৰক। তেতিয়া পানী ৰল। আৰু দ্বিতীয় দিনাখন বিবাহৰ এটা মাংগলিক অনুষ্ঠান পাতি সেই কন্যাজনীক জল দেৱতাক গতাই দিবলৈ সাজু হ'ল। তেতিয়াই জল দেৱতাই এখন পুষ্পসজ্জিত সোণৰ নাৱত এজন সুদৰ্শন যুৱক হিচাপে দৰা সাজত এই সত্ৰখনৰ কাষ চাপি আহিছিলে হেনো পানীৰ মাজৰ পৰা ওলাই। আৰু তেতিয়া সেই কন্যাজনী নোৱাই ধৰাই ৰাইজে গতাই দিছিলে। এটা বিবাহৰ এটা সুন্দৰ মাংগলিক অনুষ্ঠানৰ জৰিয়তে অনুষ্ঠানটো পাতি তাইক যেতিয়া গতাই দিলে, তাৰ পাছতো পানী যিহেতু আছিলেই, তেতিয়া তেওঁলোকে ক'লে যে প্ৰভু, গোটেই পানীয়ে চাৰিওফালে আমাক বেৰি আছে, আমাক উদ্ধাৰ কৰক, আমাক ওলাই যাবলৈ সুবিধা দিয়ক। তেতিয়া হেনো সেই জল দেৱতাই মহিমা প্ৰকাশ কৰি পানী শুকুৱাই দিছিলে। আৰু সেই সত্ৰ পৰিয়ালটো গৈ পিনে আমাৰ 1 নম্বৰ গেটৰ পৰা 400 মিটাৰ আঁতৰত সেই তাতে তেওঁলোকে অৱস্থান কৰিলে আৰু তাতে এখন সত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিলে। আৰু সেই সত্ৰখন, যিখন সত্ৰ চলিহা 2200 আজিও আছে, তালৈ বিভিন্ন ধৰণৰ জাতি ধৰ্ম বৰ্ণৰ লোকসকল তালৈ আহে। আৰু উল্লেখযোগ্য যে এই ভুমুক ফুটি চাৰিওফালে মেৰিয়াই ধৰাৰ কাৰণে এই বিলখনৰ নাম মেৰবিল হ'ল। আৰু সেই যে শিপাৰৰ গাঁওখন দেখিছে, সেইখন ভুমুকমুখ গাঁও। ভুমুক ফুটা সেই মুখডোখৰ থকাৰ কাৰণে ভুমুকমুখ গাঁও বুলি তেতিয়াৰ পৰা নাম হ'ল। আৰু বাকী এইফালে সত্ৰখনৰ কাষৰ সেই গাঁওখনৰ নাম ভকত গাঁও। আৰু যি কি নহওক, এই ঠাইডোখৰতে হেনো অৰুণাচলৰ নক্সসকলৰ নৃপতি নৰোত্তমে আহি তেওঁলোকৰ গুৰু অসমত আছে বুলি সপোনত দেখাৰ পাছত কেনেকৈ বুঢ়ীদিহিঙত 3টা গাখীৰ চুঙা এৰি দি তাৰ প্ৰহৰীসকলে পিছা লৈ আহি সেই চুঙাটো হাতী বন্ধা সেই ঘাটত ৰখিলে। আৰু সেই তাৰ পৰা সত্ৰাধিকাৰে গম পাই কেনেকৈ চুঙাকেইটাৰ সৈতে সন্তৰীসকলক লৈ আনিছিলে। আৰু তেতিয়াই সেই নৰোত্তমৰ সৈতে ইয়াৰ শ্ৰীৰাম মাতা প্ৰভু
মিলন হৈছিলে। এটা বৰ সুন্দৰ লোক কাহিনী আজিও জীপাল হৈ আছে। আৰু সেইটো কাৰণে আজি অৰুণাচলৰ অন্যান্য লোকসকল এই সত্ৰখনলৈ আহে। আনকি অৰুণাচলৰ বিভিন্ন অঞ্চলত এই সত্ৰ আদৰ্শ অতহৰী হিচাপে তেওঁলোকে সেই অঞ্চলত বিভিন্ন ধৰণৰ নামঘৰবিলাক আজি গঢ়ি তুলিছে। দৈমালি হওক, নামচাই হওক বা অন্যান্য ধৰণৰ অঞ্চলবিলাকত নামঘৰবিলাক আছে অৰুণাচলত। আমিও গৈছোঁ, ইয়াৰ গোঁসাই প্ৰভুও গৈছে। তাত ইমান ভক্তি, ইমান আদৰ সাদৰ কৰা দেখিছোঁ গোঁসাই প্ৰভুক। আৰু লগতে তেওঁলোকৰ বিভিন্ন যুৱকসকলে আহি পিনে ইয়াত শৰণ লয়হি। ইতিমধ্যে এই 2 বছৰ আগত নাহৰকটীয়া অলপ ভিতৰ অৰুণাচলৰ সীমান্তত তেওঁলোকে নৰোত্তমৰ গুৰুলাভ বুলি এখন ভাওনা তাত অনুষ্ঠিত কৰিছিলে। আৰু যোৱা পষেকত এই সত্ৰৰ পবিত্ৰ ভূমিত অৰুণাচলীসকলে আহি পিনে ইয়াত ভাওনা অনুষ্ঠিত কৰিলে, য'ত হাজাৰ হাজাৰ মানুহে দৰ্শন কৰিছিলে। আমিও তেওঁলোকৰ সেই অংশগ্ৰহণত উৎফুল্লিত হৈছোঁ। আৰু এই প্ৰকল্পলৈ আজিকালি নগা ৰজা, মন্ত্ৰী, গাঁওবুঢ়া বা অন্যান্য লোকসকল সঘনাই আহে, সেই সত্ৰলৈ আহে। আৰু এইখনেই সত্ৰ য'ত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণৰ লোকসকলে আহি ইয়াত মানে সমাৱেশিত হৈ থাকে। আৰু তাৰ পাছত আমি দেখিছোঁ যে বিলখন, 600 বছৰ থকা এই বিলখন ইমান গভীৰ এখন বিল। ইয়াত মাছ, কাছ, অজগৰ বা পানীয়ে ভৰপূৰ হৈ থাকে। ইতিমধ্যে মেটেকা আৰু টোপনিবিলাক ইয়াত চাৰিওফালে এইবিলাক ভাসমান হৈ আছে, বতাহ দিলে ইফালে সিফালে যায়। আৰু এই বিলখনৰ চাৰিওফালে মেৰিয়াই থোৱা এই মাজৰ অংশটো এটা আইলেণ্ড, 933 বিঘা এইটো এটা আইলেণ্ড। ইয়াত ইমান আপুৰুগীয়া গছ গছনি, বনৌষধ লতা, বিভিন্ন ধৰণৰ বাঘ, ঘোং, চৰাই চিৰিকটি ইত্যাদিয়ে ভৰপূৰ হৈ আছে। আৰু আটাইতকৈ ভাল লাগে যে এনে এখন সমৃদ্ধ আৰু গহীন হাবিক আৰু এইখন বিলক ইয়াৰ মেৰবিল গেজিং আৰু বন্যপ্ৰাণী সুৰক্ষা সমিতিয়ে প্ৰায় বহু বছৰ ধৰি ইয়াক সংৰক্ষণৰ কাৰণে সংগ্ৰাম কৰি আহিছিলে। আৰু তেওঁলোকে সফল হৈছিলে, কাৰণ এইখন বিলত ইমান মাছ, কাছ, অজগৰ, চৰাই চিৰিকটি, বাঘ, ঘোঁ সকলোবিলাক আজিও সমৃদ্ধ হৈ আছে। সেইকাৰণে আমি ভাবোঁ যে মেৰবিলখন এনেকৈ সংৰক্ষিত হৈ থকা মানে এই পৃথিৱীবাসীক অক্সিজেন দিব, পৃথিৱীবাসীক এই শ্যামলী জোনাকৰ সৌন্দৰ্য দিব পাব। আৰু ইয়াৰ সংৰক্ষণৰ কাৰণে চাচনি মেৰবিলবাসীৰ যিখিনি মৰমৰ আৱেষ্টনীত ইয়াত সংৰক্ষণৰ কাৰণে আজি তেওঁলোকে দায়বদ্ধতা পালন কৰে। সঁচাকৈ অসমৰ কাৰণে ই এটা অনুকৰণীয় নিদৰ্শন। এয়া হ'ল চাচনি মেৰবিল। মেৰবিলৰ ইতিহাস আপোনালোকে ইয়াৰ স্বপ্নদ্ৰষ্টা মণিমাৰণিক গগৈ ডাঙৰীয়াৰ পৰা জানিব পাৰিলে নিশ্চয় উপকৃত হ'ব। এই চাচনি মেৰবিলৰ যিখিনি আপোনালোকে মেটেকা বা অন্যান্য যিবিলাক উদ্ভিদ দেখিছে, সেইবিলাকৰ এটা বৈশিষ্ট্য আছে, পানীত চলাচল হৈ থাকে, নহয় জানো? আমি এইটো প্ৰায় 7 কিলোমিটাৰমান মানে ব্যাখ্যাত ধৰ এখন বিল। আৰু ইমান গভীৰ বিল, প্ৰায় তাৰমানে 30-35 ফুট দ হ'ব। হয়। আৰু ইয়াত যে দেখিছে ইমান গছ গছনি, মেটেকা, দুপনি ইত্যাদি, এইবিলাক তাৰমানে উপঙি আছে, চব ভাসমান উপঙি আছে, নহয় জানো? ভাসমান। আৰু বতাহ দিলে এই গোটেই হাবিখন বা গোটেই অৰণ্যখন সেইফালে বেগ হৈ যাব। আকৌ সেইফালৰ পৰা দিলে এইফালে চলাচল কৰিব। খালি পানীৰ মাজত থকা সেই বাঁহজোপা সদায় তাতেই থাকে। আজি 100 বছৰ আছে হেনো। আৰু 2010 চনত যিহেতু এইটো এটা পৰ্যটন প্ৰকল্প হ'ল, ই অতি জনসমাধিত হোৱাৰ লগে লগে এই বাঁহজোপা জড়িত থকা যিটো ঐতিহ্যমূলক কাহিনী বা মহিমামণ্ডিত কাহিনী, জল দেৱতাৰ কথাটো, তাক সংগতি ৰাখি আমি ইয়াত কাষতে এয়া জল দেৱতাৰ মূৰ্তি ভাগি নিৰ্মাণ কৰা হৈছে। এই মূৰ্তি ভাগি অসমৰ অতি জনপ্ৰিয় বা সংস্কৃতিপ্ৰাণ DGP আছিলে মাননীয় শ্ৰীযুত ভাস্কৰজী মহন্তই, তেখেতে এইটো মূৰ্তি ভাগি ইয়াত দান দিছে। আৰু এইটো কিমান চনৰ কথা? এইটো 2021 চনৰ কথা। আৰু ইয়াৰ সন্মুখত যিগৰাকী আইটি নামৰ কন্যাগৰাকী আছে, এই কথালনি এই নিপকুৰ তৰফৰ পৰা সেই কন্যা ভাগি তেওঁলোকে আগবঢ়াইছে।
আৰু এইজন জল কোঁৱৰ নহয় জানো, জলদেৱতা। জল দেৱতা। জলদেৱতা হয়। এই জলদেৱতাৰ যিটো ৰূপ কথা আছিলে, এয়া জল দেৱতা। লোককথা, লোক লোককথা আৰু এই কন্যাগৰাকী এইগৰাকী এইগৰাকী, এই কন্যাগৰাকীকে এই জলদেৱতাই বিয়া কৰাইছিলে নহয় জানো। এখন পুষ্পজিত সোণৰ নাও আহিছিলে সোণৰ নাও, বুলি যে কৈছে। এইখন সোণৰ নাও, যিটো আমাৰ মানে এটা কাল্পনিক এটা লোককথা আছিলে, সেই লোককথাৰ আলম লৈয়ে এখন নাও প্ৰস্তুত কৰা হৈছে, সোণৰ নাও। আৰু জলদেৱতা আৰু এয়া জল কুঁৱৰী নহয় জানো। এই জল কুঁৱৰীক সত্ৰাধিকাৰ কন্যা আছিলে নহয় জানো। কন্যাগৰাকী এগৰাকী আছিলে আৰু জল কুঁৱৰীয়ে বিয়া পাতিছিলে। আৰু আটাইতকৈ ভাল কথা, আমি গুগলৰ পৰা লৈ পিনে মেপখন চাই এই যে এই বিশাল পুখুৰীটো যে বনালো, আৰু এই পুখুৰীটো আকাশৰ পৰা লোৱা যিটো ফটো এনেকুৱা ধৰণৰ, মানে 1500 বিঘা আমাৰ মাটিকালি, আৰু 933 বিঘা এইটো আইলেণ্ড। আৰু আইলেণ্ডত এই আমাৰ মূৰ্তি দুভাগী আছে। আৰু ইয়ালৈ ইমানেই শ পৰ্যটকসকল আহে, দেশী বিদেশী লোকসকল আহে, অন্যান্য ধৰণৰ স্কুল কলেজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহে। আপুনি ইয়াত চব অসংখ্য মাছ কাছবিলাক আছে এই পুখুৰীটোত, সৰুবিলাক কাছ চব এই যেনে সৰু যেনে কাছ। তাৰোপৰি তাৰমানে ইয়াত ইমান ডাঙৰ ডাঙৰ মাছ আছে, দানা দিলেহে আপুনি। কাছ কোনজনী ক'লে? সেই যে ওলাইছে, ডাঙৰকে আপুনি হেৰি কৰি দিয়ক। এয়া কাছ, মাছ কাছৰে ভৰি আছে। এয়া জলদেৱতাৰ প্ৰতীকী ৰূপ। এখন সোণৰ নাৱত দেখা গৈছে। এইটো পুখুৰীটো, ইয়াৰ যে যিটো নক্সা কোনে তৈয়াৰ কৰিছিলে? এই পুখুৰীটো নক্সা এই অভাজনে কৰা, কন্যাজনী জল কোঁৱৰৰ মূৰ্তি, এই গোটেই মানে ইয়াৰ যিটো আৰ্হি এই অভাজনে কৰা। খালি এইবিলাক গুৱাহাটীত সোণাপুৰত বনাইছে। স্বাভাৱিকতে ইয়াৰ যিমান কেইখন গেট আছে চব এই অভাজনে ডিজাইন কৰা, এইবিলাকো ডিজাইন কৰা। আৰু এতিয়া আমি এটা গ্ৰাম্য মিউজিয়াম বনাই আছো। নতুনকে 3খন ডাঙৰ ডাঙৰ গেট বনাই আছো। আৰু এইটো আমি এটা মিউজিয়াম অল ইণ্ডিয়া আৰ্থিক সাহায্যত নিৰ্মাণ কৰি আছো, কাম হৈ আছে, কিন্তু এইটো পৰ্যায় পোৱালো। মুঠতে এই সম্পূৰ্ণ মাটিকালি কিমান ইয়াৰ? 1550 বিঘা। আৰু বিলখন জলাশয় কিমান আছে? তাৰমানে 933 বিঘা এইখিনি উপভূমি বা আইলেণ্ড, বাকী অংশবিলাক গোটেই মেৰ দি আছে নহয়। প্ৰিয় দৰ্শকসকল, আপোনালোকে মেৰবিলৰ ইতিহাস ইতিবৃত্ত জানিলে, ইয়াৰ লোককাহিনী যিটো আছিলে জলদেৱতাৰ, সেই বিষয়েও জানিলে। হয়তো 2-1 হিন্দেৰী হ'ব পাৰে কৈ যাওঁতে। আপোনালোকে যদি কিবা আখোৱাহ থাকি গৈছে, ভুল থাকি গৈছে, আপোনালোকে আঙুলিয়াই দিব বা ক্ষমা কৰিব। আমাৰ কিছু ভুল হ'ব পাৰে কওঁতে। গতিকে ইয়াৰ অসমৰ যিখন এখন পৰ্যটন ক্ষেত্ৰ, আমি পৰ্যটন ক্ষেত্ৰখনলৈ যদি দৃষ্টি নিক্ষেপ কৰোঁ, যে গোৱা ভাৰতবৰ্ষৰ ভিতৰত অন্যতম এখন ৰাজহ সংগ্ৰহ ক্ষেত্ৰত আগবাঢ়ি থকা ৰাজ্য, কিন্তু অসমৰ যিটো প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশ আছে, সেইসমূহ যদি আমি সংৰক্ষণ সংবৰ্ধন কৰোঁ, নিশ্চিতভাৱে এয়া আমাৰ এখন টনকিয়াল হ'ব। আমি এতিয়া পৰ্যটন ক্ষেত্ৰখনৰ বিষয়ে কথা পাতিম। ইয়াৰ স্বপ্নদ্ৰষ্টা, এই প্ৰকল্পৰ প্ৰতিষ্ঠাপক সভাপতি, বৰ্তমানীয় সভাপতি মণিমাণিক গগৈয়ে ক'ব পৰ্যটন ক্ষেত্ৰখনৰ কথা। আমি এই বিষয়ে জানিম। ইতিবৃত্ত আমি শুনিলো, এতিয়া আমি পৰ্যটন ক্ষেত্ৰখনলৈ আগুৱাই যাম। সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা, চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।